নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোৱে জানে যে আহিছিলো শিৱসাগৰলৈ এতিয়াও শিৱসাগৰতে আছো আৰু শিৱসাগৰত এগৰাকী বিশেষ কণমানিৰ সৈতে মই আপোনালোকক চিনাকি কৰাই দিম কণমানিজনীৰ জীৱনত কেনেকুৱা এটা ঘটনা হৈছিল আৰু সেই ঘটনাটোৰ লগত যিখিনি মানে জড়িত হৈ আছিল গোটেইখিনি কথা জনাম আসলতে মই যে সমগ্ৰ অসমতে হনুমান চালিচাৰ মহত্বৰ কথা আপোনালোকৰ ওচৰত প্ৰচাৰ কৰি আছো কি কাৰণে প্ৰচাৰ কৰি আছো তেওঁ কেনে ধৰণে আপোনালোকক সহায় কৰে হনুমানজীয়ে কেনে ধৰণে আপোনালোকক বিপদৰ পৰা ৰক্ষা কৰে কি কাৰণে তেওঁ সংকট মোচন কেনে ধৰণে তেওঁ আপোনাক খুব লৰালিকে ইনষ্টেন্ট আপোনাক এনাৰ্জি দিয়ে সেই গোটেই কথাখিনি আপোনালোকক জনাম আৰু মোৰ লগত এগৰাকী কণমানি আছে তেওঁৰ ওচৰলৈ আহিছো তেওঁলোকৰ ঘৰলৈ আহিছো আৰু তেওঁৰ গোটেই সমগ্ৰ ঘটনাখিনি তেওঁৰ পৰা মই সুধিম এতিয়া অকণমান এগৰাকী হৈছে কণমানি আমাৰ কোৱা নমস্কাৰ দিয়া সকলোকে ধুনীয়াকে দিয়া তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰীমতী অদ্ৰিজা গগৈ তুমি কোন ক্লাছত 3 তুমি হনুমান চালিচা পঢ়া হয়নে ভাল পোৱা হনুমানক ভাল পোৱা তুমি হয়নে কিয় ভাল পোৱা তোমাক ভাল লাগে হয়নে তেওঁ বিপদৰ পৰা বচাই দিয়ে ন এটা মই শুনিছো তোমালোকৰ পৰিয়ালৰ পৰা যে তোমালোকৰ ঘৰতো বা তোমালোকৰ লগতো এটা ঘটনা হৈছিল যেটো ঘটনা হনুমানজীয়ে তোমালোকক বচাইছিলে বুলি কৈছে কেনে ধৰণৰ কি ঘটনা অকনমান তুমি কৈ দিয়াচোন গাড়ীখন পাল্টি খাই গৈছিল আমাৰ তাৰপিছত আমি মা ভাগৰ এই দৰব এটা আনিবলৈ গৈছিলোঁ দৰব এটা আনিব গৈ আছিলা গাড়ীত কোন কোন আছিলা দাদাই মই দাদা মা আৰু দেউতা তাৰপিছত কি হ'ল বাৰু তাৰপিছত এই তাত পানী সাপ্লাই হৈ আছিল পানী পৰি আছিল তাৰপিছত গাড়ীখন হেৰি আহিবলৈ হওঁতে হেৰি পৰি গ'ল এতিয়া গাড়ীখনটো মই চাইছো এতিয়া তোমালোকৰ গাড়ীখনৰ মই ফটোখনৰ ৰাইজক দেখাই দিম কেনেকুৱা হৈছিলে এতিয়া তুমি গাড়ীখন যেতিয়া এক্সিডেণ্ট হৈছিলে মানে পাল্টি খাই গৈছিলে ন উল্টি হৈ গৈছিলে তেতিয়া তুমি মাহঁতক বোলে কৈছিলা হনুমান চালিচা মাতিব লাগে কি কি কৈছিলা সেইখিনি সময়ত তোমাৰ ভয় লগা নাছিল নে কি হৈছিলে ভয় অকমান লাগিছিল তাৰপিছত তুমি ভাবিছিলা মানে তেওঁ হনুমানে ৰক্ষা কৰিব বুলি ভাবিছিলা আৰু কাৰোবাৰ কিবা হ'ল নে তোমালোকৰ নাই হোৱা আৰু গাড়ীখনে অকমান ক্ষতি হ'ল হয়নে যে তুমি কেনেকৈ মাতিছিলা হনুমান চালিচা সেইটো সময়ত কোৱাচোন অকণমান কৈ দিয়া মই তেতিয়া ইমান জনা নাছিলোঁ চালিচাখন তাৰপিছত মায়েও মাতিছিল এতিয়া তুমি চালিচা জানা जय हनुमान ज्ञान गुण सागर जय कपीति होलो गो जागर रामदूत अतुली बदनामा अंजनी पुत्र वंचित नामा महावीर विक्रम बजरंगी कुमति निवास संगी कंचन बरान होवेशा कानंद कुंचित केशा এটা খলকে আছে ঠিক আছে মানে হনুমান চালিচা তেওঁ ঘৰত মই যে এই ভিডিঅ'খিনি প্ৰচাৰ কৰি আছো তেওঁলোকেও ঘৰত কৰি আছে বহুত দিনৰ পৰা গতিকে এনেকুৱা যেতিয়া অনাকাংক্ষিত এটা ঘটনা হৈছিলে ঘটনাটো হওঁতে তেওঁলোকৰ মনলৈ সেই কথাখিনি আহিছিলে যে সেইখিনি সময়ত হনুমান চালিচা মাতিলে তেওঁলোকে হয়তো ৰক্ষা পৰিব গাড়ীখনটো তেওঁলোকৰ ঘটনাটো হৈয়ে আছে তেনেকুৱা সময়তে তেখেতৰ মাতৃয়ে তেওঁ কণমানিটোও কৈছিলে এতিয়া অকণমান নাৰ্ভাছ হৈছে চাগে ভিডিঅ'টোত কৈছিলে যে হনুমান চালিচা মাতিব লাগে তেওঁ এই কণমানিজনীয়ে মনত পেলাই দিছিলে মাকে হনুমান চালিচা মাতিছিলে গাড়ীখনৰ অৱস্থাটো দেখি আপোনালোকে বুজি পাইছে যে কেনেকুৱা ধৰণৰ অৱস্থা আৰু হনুমানজীয়ে মানুহক অন্তৰৰ পৰা যেতিয়া বিশ্বাস কৰা হয় তেখেতক অন্তৰৰ পৰা যেতিয়া মতা হয় কেনেধৰণে ৰক্ষা কৰে সেই গোটেই কথাখিনি আপোনালোকক এই গাড়ীখন দেখিলে আপোনালোকে গম পাব আৰু তোমাৰো মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ সদায় ভালে থাকা তেখেতক মাতি থাকিবা বিপদ আপদ ন আৰু এতিয়া বাই বাই ন মই যাওঁ বাই বাই কৈ দিয়া তুমি চবকে বাই বাই কোৱা চবেই হনুমান চালিচা পঢ়িবলৈ কোৱা চবকে চবে হনুমান চালিচা পঢ়িবা ভাল হ'ব ন ভাল হ'ব ঠিক আছে ধন্যবাদ জনাইছো এই ভিডিঅ'টো অকণমান কৰি দেখালো আপোনালোকক আৰু সকলো ভালে থাকিব আৰু এইখিনিয়ে প্ৰচাৰ কৰি আছো আপোনালোকৰ ভাল হওক ধন্যবাদ